আপুনি মোৰ লগত এদিন শিৱসাগৰলৈ ওলাব। শিৱসাগৰত মই কিমান পপুলাৰ আপোনাক দেখুৱাই দিম। আপুনি মোৰ লগত চিচিবৰ গাঁৱলৈ ওলাব। মই চিচিবৰ গাঁৱত আমি ৰাইজৰ দল কিমান পপুলাৰ দেখুৱাই দিম। আপুনি মোৰ লগত একবাৰ মৰিয়নি বিধানসভা সমষ্টিলৈ ওলাব। মৰিয়নি বিধানসভা সমষ্টিত ডিমৌ বিধানসভা সমষ্টিত ৰাইজৰ দল কিমান পপুলাৰ দেখুৱাই দিম। আমি উজনিৰ পৰা নামনিলৈকে এই মুহূৰ্তত আটাইতকৈ জনতাৰ মাজত একদম ভিতৰত সোমাই যোৱা এটা দল হ'ল আমি ৰাইজৰ দল। গতিকে উজনিয়ে হওক নামনিয়ে হওক, সংখ্যাগুৰুৱে হওক সংখ্যালঘুৱে হওক, প্ৰত্যেকটো সমষ্টিতে এই মুহূৰ্তত আমি ৰাইজৰ দলে একদম কাম কৰি আছোঁ, ভালকৈ একদম তৃণমূল পৰ্যায়ত কাম কৰি আছোঁ। আৰু সেইকাৰণে আমাৰ প্ৰতি মানুহে আস্থা পোষণ কৰিছে। সেইটো অকল কোনোপধ্যে সংখ্যালঘু এলেকাত নহয়, সেইটো সংখ্যাগুৰু এলেকাটো সমানে আমাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু মই মৰিয়নিত মোৰ নিজৰ সমষ্টি, তাত ঘূৰিবই লাগিব, মৰিয়নিটো এবাৰ জিকাব লাগিব। ৰূপজ্যোতি কৰ্মীক হৰুৱাটো আমাৰ এটা জাতীয় দায়িত্ব। এটা ফটুৱা মানুহ হয়নে নহয় আপোনালোকে নিজে কওক। কাম নাইকিয়া মানুহ, অদৰকাৰী, মানে কোনো কাম কৰিব নোৱাৰা মানুহ, মুখেৰে খালি ফেটফেটাই থাকে। 25 বছৰ তেওঁক দিয়া হ'ল আমাৰ মৰিয়নি বিধানসভা সমষ্টি। মাকে ল'লে 15 বছৰ। কেইবছৰ গ'ল? 40 বছৰ। ভাৰতৰ স্বাধীনতাৰ পাছত 80 বছৰ হোৱাই নাই। 80 বছৰৰ পিছত 40 বছৰ এটা পৰিয়ালে খাই আছে, আৰু খাই লৈ জিৰ'। সমষ্টিটোত কাম কাজ জিৰ'। আমাৰ মৰিয়নি বিধানসভা সমষ্টিত আপোনালোকে জানে যে এইবাৰ কলীয়াপানী ডেভেলপমেণ্ট ব্লক 2 সোমাই গ'ল। গতিকে সাংঘাতিক ধৰণে এতিয়া খিলঞ্জীয়া অসমীয়া মানুহৰ মানে আপোনাৰ বৃদ্ধি পালে। গতিকে আমি আশা কৰিছোঁ যে এইবাৰ আমি সকলোৱে মিলি ৰূপজ্যোতি কৰ্মীক এইবাৰ পৰাজিত কৰিব পাৰিম। আৰু ৰূপজ্যোতি কৰ্মীক পৰাজিত কৰি তেওঁৰ ফেকফেকনি, তেওঁৰ উৎপাত সেইটো বন্ধ কৰিব পাৰিম। তেওঁ উপদ্ৰৱ, তেওঁ সমষ্টিটোক যিধৰণে অপমানিত কৰি আছে বেয়া বেয়া শব্দ কৈ সদায়। গতিকে আমি এটা নতুন যুগ এটা মৰিয়নি সমষ্টিত আৰম্ভ কৰিব পাৰিম। মই নিজে দায়িত্ব ল'ম মৰিয়নিৰ উন্নয়নৰ। আপুনি মোৰ